হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো কুশলে আছে। আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ। আৰু ভিডিঅ'টোৰ আৰম্ভণিতেই আপোনালোক সকলোকে এটি অনুৰোধ কৰিছোঁ, যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আপোনালোকে মোৰ এই অকণমানি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। আৰু আজি মই এটি খুব সুন্দৰ কীটনাশক দ্ৰব্যৰ বিষয়ে আপোনালোকক ক'ম, দেখাম কেনেকৈ প্ৰস্তুত কৰে, কোনে প্ৰস্তুত কৰিছিল, সকলোখিনি দেখাম। আৰু তাৰ আগতে অকণমান আপোনালোকক এয়া শাক পাচলি বাৰীখন দেখাইছোঁ, দেখিছে নিশ্চয়, খুব সুন্দৰ বাৰী এখন। আৰু এই বাৰীখন হৈছে এই দদাইদেউ বৰুণ গগৈ দদাইদেউ খুইদেউ দুয়োজনে এয়া বাৰীত ৰাতিপুৱা কাম কৰি আছিলে, মানে এইফালে খুইদেউ ফুলত পানী দি আছিলে আৰু এইফালে দদাইদেৱে বাৰীত শাক পাচলিত কিবা এটা দি আছে, মানে কি ছটিয়াই আছে নাজানো, পাছতে গম পালোঁ কিনো হয় আৰু তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। খুব সুন্দৰ এটি মেডিচিন, কীটনাশক ঔষধ কেনেকৈ প্ৰস্তুত কৰিছিল আপোনালোকক জনাম। চাওক সম্পূৰ্ণ ভিডিঅ'টো, অকণমানো স্কিপ নকৰিব। এয়া দেখিছে, এইখিনি হৈছে চাধা, ক'লা চাধা, এনেকৈ পানীত গুলি পেলাই শাক পাচলিবিলাকত দিছে আৰু তেতিয়া পোকবিলাক নাহে বুলি কৈছে দদাইদেৱে। মই অৱশ্যে আগতে জনা নাছিলোঁ, এয়া দদাইদেউৰ পৰাহে গম পালোঁ, নিজে দেখিলোঁ। ৰাতিপুৱা সেইফালেদিয়ে খোজকাঢ়ি আহি আছিলোঁ, আহোঁতে যিহেতু আমাৰ ঘৰ দদাইদেউ সন্মুখেদিয়ে আহিব লাগে আমাৰ ঘৰলৈ, আৰু এয়া সোমাই যাওঁ বুলি গ'লোঁ। ইমান ধুনীয়া বাৰীখন ভিডিঅ' কৰি ল'লোঁ লগতে। আৰু বিশেষকৈ কীটনাশক দ্ৰব্যটো ইমান ধুনীয়াকৈ প্ৰস্তুত কৰিছে, আমি জনাই নাছিলোঁ চাদাৰ পৰাও, চাদাটো যে ইমান উপকাৰিতা গুণ আছে, সেয়েহে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ পাই ভাল পালোঁ। এফালে খুইদেউ হয়, খুইদেউৱেও দি আছে এফালে ফুলত পানী, খুব সুন্দৰ। তেওঁলোকে ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, এফালে ফুলনি, এফালে শাক পাচলি। আৰু এইফালে দদাইদেউৰ বন্ধু এজনো আহিলে, তেওঁ ওচৰৰে হয়। আৰু এতিয়া মই আপোনালোকক দদাইদেউৰ মুখেৰে শুনাম কেনেকৈ মেডিচিন, মানে কীটনাশক ঔষধ প্ৰস্তুত কৰিছে ঘৰতে চাধাৰ দ্বাৰাই, ক'ব আপোনালোকক। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু বহুতৰ উপকাৰ হ'ব। আমি যিহেতু বজাৰৰ পৰা কিছুমান মেডিচিন আনি শাক পাচলিত দিওঁ, সেইবোৰ যিবোৰ আমাৰ স্বাস্থ্যৰ কাৰণে একেবাৰে উপকাৰী নহয়, গতিকে এনেকৈ ঘৰতে প্ৰস্তুত কৰি যিটো মেডিচিন বনাইছে চাদাৰ পৰা, সেয়া বহুত উপকাৰী হয়। আহকচোন দদাইদেউৰ মুখেৰে শুনিম এতিয়া কেনেকৈনো প্ৰস্তুত কৰি কীটনাশক দ্ৰব্য নিজে প্ৰস্তুত কৰি নিজে ৰোৱা শাক পাচলিবিলাকত দিয়ে তেখেতে। কি ক'ম এতিয়া, ইমান ধুনীয়া বাৰীখন যে কৰিছে, তাকে কৈ দিয়ক আৰু কেনেকৈ কৰিছে ইমান ধুনীয়া খেতি বাতি। সঁচাকৈ আকৌ মোৰ এজন লগৰ ভকত দেই, কৃষ্ণ কৃষ্ণ কৃষ্ণ। আৰু বাৰীখন মানে কি, এটা চখৰ কাৰণে বাৰীখন কৰা হৈছে সুন্দৰকৈ। আৰু ইয়াত বিশেষত্ব এইটোৱে আছে যে মই ইয়াত কোনো কেমিকেল সোমাবলৈ নিদিওঁ। অৰ্গেনিক যিটো খেতি, অৰ্গেনিক খেতি পদ্ধতিৰে মই ইয়াত চাদা, গৰুমূত্ৰ এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰোঁ, যিহেতু এইবিলাক কোনোবাই খাই, মই খাইছোঁ, ঘৰত খাইছোঁ, কাৰোবাক দিছোঁ, দি যাতে তেওঁলোকৰ দেহৰ যাতে কোনো অপকাৰ নহয়, এই কথাটো সুচিন্তা এটা কৰি মই সম্পূৰ্ণৰূপে অৰ্গেনিক খেতি এটা বুলি ভাবি কৰিছোঁ। গতিকে আৰু এই ফুলে পাতে, বাৰীয়ে, শাকে পাচলিয়ে যি যেনেকৈ হৈছে, আনকি মোৰ ঘৰ জাতিলাও গছ আছে, জাতিলাওটো এতিয়ালৈকে মানে যথেষ্ট জাতিলাও লাগি আছে। তাতো মই বৈজ্ঞানিক পদ্ধতিৰে, মই অৰ্গেনিক পদ্ধতিৰে যিধৰণে খেতি কৰিব লাগে সেইধৰণেই খেতি কৰিছোঁ। তাতো কোনো উৰৈ তুৰৈ এইবিলাকতো মই কোনো কেমিকেলৰ প্ৰয়োগ নকৰোঁ। আৰু গতিকে এইটো এটা মোৰ অতি সুন্দৰ চখ। এইটো এটা দিনৰ দিনটো আগবেলাৰ ভিতৰত বাৰীত লাগি, বাৰীত গছ গছনিৰ লগত কথা বতৰা পাতি বৰ ভাল পাওঁ। ভাল কথা। হেৰি নহয়, জাতিলাওজোপা কোনফালে আছে? লাগি আছে চাগে? এতিয়া ভিতৰ ফালে আছে, বেলেগ চাইডত আছে। সেইকাৰণে সেইপিনে নিনো আৰু আজিলৈ ইমানখিনিকে কৰিছোঁ। ভৱিষ্যতে মই ওচৰ চুবুৰীয়া বা কাৰোবাকো এইটো বস্তু পৰামৰ্শ দিওঁ
নহয় আজি ভাল কথা এটা গম পালোঁ এই চাদা পানী ছটিয়ালে যে মানে সেইটো কীটনাশক এটা ঔষধ হয় ন চাদা পানী গৰুমূত্ৰ বা আৰু ধপাতিতাৰ মানে ধপাতিতা গছৰ পাত এনেকুৱা ধৰণৰ কিছুমান বস্তু মিহলাই মেলি গেলাই মেলি তাক এটা কীটনাশক ঔষধ বনাব সেইটো বহুত ভাল কথা গম পালোঁ আৰু এতিয়া কীটনাশক ঔষধ হিচাপে মই আৰু এটা কৈছোঁ জাতিলাও গছত সাধাৰণতে কীটনাশক ঔষধটো নামাৰি মই অন্য এটা পদ্ধতি লৈছোঁ যিহেতু তাত এটা বটল এটাত মই এডোখৰ কাটি দিছোঁ কাটি কিনে তাত কি কৰিছোঁ জাহাজী কলৰ গেলাটো একেবাৰে গেলাটো জাহাজী কলটো সুমিয়াই দিছোঁ সুমিয়াই দি তাত 3 বা 4 ফুটা মই কেৰচিন তেল দিছোঁ দিয়াৰ পিছতেই মই পানী দিছোঁ পানী দিয়াৰ পিছতে বটলটো মই জাতিলাও গছৰ তলত মই বান্ধি দিছোঁ তেতিয়া দেখা গৈছে যে যিমানবিলাক পোক পৰুৱা সিহঁতক জাতিলাও গছবিলাকক মানে জাতিলাওবিলাকত মানে ফুটা কৰিবলৈ আহে বা বিন্ধিবলৈ আহে সেই পোক পৰুৱাবিলাকে তাত কি হয় পৰি মেলি নষ্ট হৈ যায় আৰু সিহঁতে এই পদ্ধতিটোৰ কাৰণে সিহঁতৰ যিটো গন্ধ ওলায় যিটো কৃত্ৰিম গন্ধ ওলায় এই গন্ধটো গোটেই পোক পৰুৱাবিলাক ইমানেই মোহিত হয় যে সিহঁতে গালে গালে আহি সেই তাত পৰি কেনে মৃত্যুৰ মুখত পৰে আৰু উত্তৰত মোৰ মানে জাতিলাওবিলাক বাচি যায় তাৰোপৰি মই এইটো কথা ভাল পাই জাতিলাওটো কাৰোবাক দিলে যাতে কেমিকেলৰ ঔষধটো তেওঁলোক খুৱাই মই দেশৰ অনিষ্ট কৰিব নালাগে ভাল লাগিলে ইমান ধুনীয়াকৈ কৰিছে আমাৰ দদাইদেউৰ বাৰী ঘৰ এখন এইফালে অকণমান দেখাই দিছোঁ চবফালে আৰু এয়া বহুত ধুনীয়া খেতি ভাল লাগিলে বহুত নজনা কথা কেইটামান গম পালোঁ দেই আজি একেবাৰে নজনা কথা গম পালোঁ গতিকে ধন্যবাদ আপোনাক ধন্যবাদ নমস্কাৰ ভৱিষ্যতে তোমালোকে এইদৰে আহিবা আহি তোমালোকে আহি কেনে আমাক দুটা ইণ্টাৰভিউ বা দুটা কথা ক'লে আমি নহয় লাগতিয়াল কথা নজনাসকলে জানিব পাৰিব হয়নে উৎসাহিত হৈ আমি বিভিন্ন ধৰণৰ পদ্ধতি উদ্ভাৱন কৰিবৰ কাৰণে আমি আৰু আগ্ৰহী হয় ঠিক আছে তেনেহ'লে আজিলৈ ধন্যবাদ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পালে যিহেতু এটি খুব সুন্দৰ কীটনাশক ঔষধৰ বিষয়ে মই জনালোঁ আপোনালোকক আৰু ইমানতে ভিডিঅ'টো সামৰিম বেছি দীঘলীয়া নকৰোঁ আৰু শেষত আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বাই বাই